এইখন গুৱাহাটী এজাকত বানপানী। কৃষ্ণমণি চুতীয়া ডাঙৰীয়াই ডিব্ৰুগড় চহৰখনক লৈ গান এটা ৰচক। গুৱাহাটীৰ পিছত ডিব্ৰুগড়খনো মহানগৰ হ'ল, পৌৰসভাও পৌৰ নিগমলৈ উন্নীত হ'ল। ডিব্ৰুগড়ত ফ্লাইঅভাৰকে ধৰি সকলো উন্নয়ন হ'বলৈ গৈ আছে। ডিব্ৰুগড়খন যেতিয়া দ্বিতীয়খন গুৱাহাটী হ'বলৈ গৈ আছে, অলপমান গুৱাহাটী গুৱাহাটী গোন্ধাবই দিয়কচোন। মিছা ক'লে কিডাল হ'ব, হয়নে নহয় বাৰু? পৌৰ নিগমেও নকলেই হ'ল, বাদ দিয়াহে আমেৰিকাতো বানপানী হয়। আগতে প্ৰত্যেকটো চেনেলত যেনেকৈ গুৱাহাটীৰ অনিল নগৰ নবীন নগৰৰ কথা, এতিয়া চাগৈ প্ৰত্যেকটো চেনেলত ডিব্ৰুগড় অভাৰব্ৰিজ, শান্তিপাৰা, 10 নং ৱাৰ্ডৰ লোহাৰপট্টি, পূৰ্ণানন্দ ৰোডৰ দৃশ্য সম্প্ৰচাৰিত কৰিব লাগিব। জাবৰ জোঁথৰ আৰু নলাৰ লেতেৰা পানী মিহলি হৈ কিচকিচকৈ কলা লেতেৰা পানী ডিব্ৰুগড় ড্ৰেইনেৰে পানী নিষ্কাশন নহয়, ওলোটাই ওলাইহে। মিউনিচিপালিটিয়ে আজিলৈকে কোনো কাম নকৰিলে। কথাটো হ'ল আমি বহুত দিনৰ পৰা ইয়াতে ভুক্তভোগী হৈ আছোঁ। মোৰ ল'ৰা ছোৱালীকেইটা নাতিপুতিকেইটা স্কুলত যাবলৈ আদাৰ্ছ মানুহকেইটা অহা যোৱা ৰাস্তাটো হৈ গ'ল বন্ধ। প্ৰশান্ত ফুকনক ক'লোঁ, ৱাৰ্ড মেম্বাৰক ক'লোঁ, তেখেতলোকে কৰিম বুলি কৈ আজিলৈকে নাই কৰা। আগৰ দলংটো ভাঙিলে, আগৰ দলংটো তলত থৈখিনি ওপৰত এটা দলং বনাই দিছে। এইকাৰণে এই জাবৰবিলাক ইয়াত আটকি আছে, এইটো ঘৰত সোমাই আছে। না ভঙা নাই, কলৰ ক্লিয়াৰ কৰি দিয়া নাই, এইকাৰণে এই জাবৰবিলাক এনেকৈ হৈ আছে। আজি আমি পেলাব গ'লে আমাৰ এইটো দোষ হৈ যায় যে আমি জাবৰ পেলাইছোঁ, এইটো কাৰণে এইটো হৈ আছে, এইটো হৈছে। কিন্তু ইমান গোটেই টাউনৰ জাবৰ আহি ইয়াত জমি আছে, এইটো ভুক্তভোগী কোন হৈছে? আমি হৈ আছোঁ। পৌৰ নিগমক সুধিলেও পৌৰ নিগমে ওলোটাই ENDলৈ সকলো দুখ ঠেলে। ENDয়ে হেনো ডিব্ৰুগড়ৰ মাজেৰে যোৱা মূল ড্ৰেইনটো নিষ্কাশন নকৰাৰ বাবেহে হেনো ডিব্ৰুগড়ত কৃত্ৰিম বান হৈছে। কিন্তু পৌৰ নিগমলৈ মূল প্ৰশ্ন, ড্ৰেইনটোৰে পানী নিষ্কাশন নহয় বাৰু ধৰি লৈছোঁ। সমগ্ৰ চহৰখনৰ আগতে কাহানি নোহোৱা ঠাইত পানী হৈছে। সৰু সৰু নলাবোৰ জাবৰ মেটেকা আদিৰে আৱৰি ধৰি পানী নিষ্কাশন নহয়। ডিব্ৰুগড়ৰ ঠায়ে ঠায়ে এপাৰ্টমেণ্টেই এপাৰ্টমেণ্ট, যেনিয়ে তেনিয়ে ফ্লেট নিৰ্মাণ হৈ গৈয়ে আছে। কিন্তু পৌৰ নিগমে তেনেকুৱা ড্ৰেইনেজৰ ব্যৱস্থা কৰিছেনে? ছাৰ, আপোনাৰ নিজৰ বাসগৃহৰ ভিতৰতো পানী সোমাইছিল? হয়, এইবাৰ প্ৰথম সোমালে। আগতে কি হয়, পানীখিনি আমাৰ PN ৰোড বা চিলিংচাপৰি এইটো ফালে পানী নহৈছিলে, কিন্তু এইবাৰে প্ৰথম দেখা পোৱা গ'ল যে এইবাৰ কিন্তু জেল ৰোডৰ ফালে আছে যদিও ইমান পানী হোৱা নাই। কিন্তু এই পানীখিনি চাগে আমাৰ PN ৰোডৰ ফালে আৰু KP ৰোড এইফালে পূৰা পানী হৈ গৈছে। ড্ৰেইন ব্লকেজটো এইবাৰ বহুতখিনি ক্লিয়াৰ কৰা হ'ল কাৰণে ছেকেণ্ড মেইন ড্ৰেইনটো ক্লিয়াৰ আছে। পানী অত্যাধিক হোৱাৰ কাৰণে, বৰষুণ অত্যাধিক হোৱাৰ কাৰণে আশা কৰিছোঁ বৰষুণটো হ'লে এই পানীখিনি ওলাই যাব। যদি পানী নিষ্কাশনৰ ব্যৱস্থা নাই, তেন্তে পৌৰ নিগমে এপাৰ্টমেণ্টৰ অনুমতি দিছে কিয়? এটা এপাৰ্টমেণ্টত এখন গাঁৱে ধৰকচোন, এটা এপাৰ্টমেণ্টত 100-200 পৰিয়াল যদি বসবাস কৰিবলৈ লয়, 100-200 পৰিয়ালে ব্যৱহাৰ কৰা পানী যাব কলৈ? চহৰখনে অভাৰলোড ল'লে কৃত্ৰিম বান হ'বই। পৌৰ নিগমে কিবা এটা উপায় বিচাৰক।